চিপাঝাৰৰ বৰদৌলগুৰিত চাঞ্চল্যকৰ চুৰিকাণ্ড ধন আলী নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰে গৃহস্থ নথকাৰ সুযোগতেই লুটি নিলে নগদ ধনসহ আ অলংকাৰ প্ৰায় ৩ লাখ টকাৰ সা সম্পত্তি লৈ উধাও হয় চুৰ ঘৰত কোনো নথকা অৱস্থা দুৰ্বৃত্তই আহি দৰজাৰ খিৰিকী ভাঙি গড্ৰেজ ভাঙি দুটা গহনাৰ সেট আৰু ৩০,০০০ নগদ টকা লৈ ৩ লাখ টকাৰ মানে টোটেল হ'ব সম্পত্তি লৈ মানে লুট কৰি লৈ গৈছে আমি মানে আহি চাওঁ যে দৰ্জা ভাঙা আৰু এতিয়া আমি একো সূত্ৰ পোৱা নাই আমি চিপাঝাৰ থানা আৰক্ষীৰ ওচৰত যাই তেখেতক কোৱাত তেওঁলোকে আহি চাই মেলি ৰিপৰ্ট লৈ গৈছে আমি আৰু থানাত এজাহাৰ দাখিল কৰিছোঁ সন্দেহটো মানে কিবা মানে মই জনাত মানে এইটো বাহিৰৰ নহয় অলপ এনেকুৱা সন্দেহ বুজা যায় গাঁৱৰে কোনোবা এনেকুৱা থাকিব পাৰে এনেকুৱা মই সন্দেহ বুলি ভাবোঁ আৰু ওচৰ চুবুৰীয়া মানুহৰ কিবা হয়তো থাকিব পাৰে সেনেকুৱা অলপ মোৰ সন্দেহ হৈছে বাৰু